গছ-গছনি ৰোপণ কাৰ্য আমাৰ চলি আছে। যোৱাবাৰ লগোৱা আটলাছ গছ ডাঙৰ হৈছেগৈ। লাগিলে ন? যোৱাবাৰ কিমান খালা? কেইটা লাগিছিলে যোৱাবাৰ? 5টা না 6টা লাগিছিলে আটলাছ। আমি পৰিৱেশ দিৱসতে ৰোপণ কৰা আটলাছ গছ ল'ৰা ছোৱালীখিনি তামোল গছ অকণমান কোনে কোনে খালা? তুমিও খালা? আমি নিজে ৰোপণ কৰা আটলাছ গছৰ গুটি খাবলৈ পাইছেগৈ। গছ কেইজোপা আমি অকল ৰোপণ কৰিলেই নহয়, গছ কেইজোপা আমি প্ৰতিপালো কৰিব লাগিব এনেকৈ ডাঙৰ হোৱালৈকে। এয়া হৈছে আমাৰ আমলখি যোৱাবাৰ ৰোপণ কৰা, ডাঙৰ হৈছেগৈ। এফালে আটলাছ, এইফালে হ'ল আমাৰ লিচু পুলি লগোৱা অৱশ্যে আজি দুবছৰমানে হ'ল। গুটি দিব চাগে বাৰু লাহেকৈ, বাঢ়িবলৈ লাহে লাহে বাঢ়িছেগৈ। এইজোপা হৈছে আমাৰ নাহৰ গছ, সৌজোপা এজোপা নাহৰ গছ, সৌজোপা এজোপা নাহৰ গছ, সেইজোপা আমাৰ শিলিখাজোপা। শিলিখাজোপা হবাৰ পৰা গুটি খাবলৈ পাব ল'ৰা ছোৱালীখিনি। খুব সুন্দৰ এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ। ঠিক আছে, গছ পুলি ৰোপণ কৰক আৰু গছ পুলি সংৰক্ষণ কৰক, লগতে গছ কটা বন্ধ কৰক আৰু প্ৰতিপাল কৰক। অকল ৰোপণ কৰিলেই নহ'ব, ডাঙৰ দীঘল হোৱালৈকে প্ৰতিপাল কৰিব লাগিব। যিহেতুকে গছে আমাক সকলো দিয়ে, গছে আমাক আহাৰ দিয়ে, গছে আমাক অক্সিজেন দিয়ে আৰু গছ থাকিলেহে আমি জীয়াই থাকিম। গতিকে গছ ৰোপণ কৰক পৰাপক্ষত।